চনত যি নীলি যি গণহত্যা হৈছিলে এই গণহত্যাৰ প্ৰতিবাদত আমি বাক্সা জিলাত কৈমাৰীত আমি আজি কলা দিৱস পৰিধান কৰি আজি অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে সেই সময়ত তেওঁৰে গঠন কৰি দিয়াত 600 পৃষ্ঠা যি তেওঁৰে গঠন কৰাই দিয়া হৈছিলে সেই 600 পৃষ্ঠা তেওঁৰে উন্নতি বলমে ৰাজহুৱা কৰিব লাগে আৰু যিসকল ব্যক্তিয়ে এই নিধন কাণ্ড চলাইছিলে তেওঁলোকক উন্নতি বলমে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু যিসকল ব্যক্তিক হত্যা কৰা হৈছিলে সেইসকল ব্যক্তিক উন্নতি বলমে শহীদ ঘোষণা কৰিব লাগে আৰু তেওঁলোকৰ উপযুক্ত মানে ক্ষতিপূৰণ দিব লাগে। তো আপোনালোকে জানে যে দুখ আৰু পৰিতাপৰ বিষয় একমাত্ৰ সংখ্যালঘু হোৱাৰ কাৰণে নেকি যে 43টা প্ৰতি অতিক্ৰম কৰাৰ পিছতো কোনো ধৰণৰ ন্যায় বস্তু কৰিব পৰা নাই। অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে উন্নতি বলমে আপোনালোকে এতিয়াৰে গঠন কৰি দিয়া প্ৰতিবেদনটো উন্নতি বলমে ৰাজহুৱা কৰক আৰু যিসকল ব্যক্তি এই কাৰ্যৰ লগত জড়িত আছে উন্নতি বলমে আপোনালোকে জেল হাজতলৈ প্ৰেৰণ কৰক। কাৰণ আপোনালোকে জানে যে দৰ্জৰ এটা সীমা থাকে। 43টা বছৰ অতিক্ৰম কৰাৰ পিছতো কিয় সংখ্যালঘুৰ ওপৰত অন্যায় অত্যাচাৰ হোৱাৰ পিছতো কিয় ন্যায় নাপালে? একমাত্ৰ সংখ্যালঘু হৈ জন্ম লোৱাৰ কাৰণে নেকি আমাৰ এই অসমৰ মানে দুখ হৈছে নেকি? কাৰণ এনেকুৱা এটা জঘন্য কাণ্ড সংঘটিত হৈছে কিন্তু কোনো ধৰণৰ ন্যায় সাব্যস্ত আমি পোৱা নাই। অসম সংখ্যালঘু ছাত্ৰ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি 18 ফেব্ৰুৱাৰী দিনটো কলা দিৱস হিচাপে পালন কৰোঁ আৰু সেই মৰ্মে আজি বাক্সা জিলা সমিতিৰ উদ্যোগত কৈমাৰী চকত আমি ইতিমধ্যে কলা দিৱস পালন কৰিলোঁ। আপোনালোকে জানে 1983 চনত নীলিত যি গণহত্যা কৰিছিল আবাল বৃদ্ধ পুৰুষ মহিলা সকলোৱে নিৰ্মম হত্যা কৰিছিল কিন্তু আজিৰ তাৰিখলৈ কিমান যে চৰকাৰ গ'ল এটা চৰকাৰ কিন্তু আজিৰ তাৰিখলৈ কোনো ক্ষতিপূৰণ নিদিলে বা যি বিশ্বকপাই যোৱা ভাৰতবৰ্ষকপাই যোৱা যি হত্যা নিলা কৰিলে উগ্ৰ জাতীয়তাবাদী দল সংগঠনে যিদৰে আমাৰ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত যি বৰ্বৰ হত্যা কৰিলে যি ৰাষ্ট্ৰীয় পৰ্যায়লৈ গ'ল আমাৰ ভাৰতবৰ্ষ কপাই যোৱা যি ৰাষ্ট্ৰীয় পৰ্যায়লৈ কিন্তু আজিৰ তাৰিখত সেই সময়ত অসম চৰকাৰে এখন আয়োগ গঠন কৰি দিছিল 13 আয়োগ তাৰিখলৈ সেই 13 আয়োগ ৰাজহুৱা নকৰিলে। আমি দাবী উত্থাপন কৰিছোঁ যে 42 বছৰ অতিক্ৰম কৰিলে কিন্তু আজিৰ তাৰিখলৈ সেই 13 আয়োগখন ৰাজহুৱা নকৰিলে। আমি দাবী উত্থাপন কৰিছোঁ যে এইখন চৰকাৰে যাতে আমাৰ এই যি নীলিত যি গণহত্যা হৈছিল নীলিত যি মানুহ মৰিছিল যি দুৰ্বৃত্ত মাৰিছিল সেইসকলক যাতে ন্যায় প্ৰদান কৰে আৰু আমাৰ আজি জিলা আমচুৰ তৰফৰ পৰা এই দাবী উত্থাপন কৰিছোঁ আমি অনাগত দিনত যি দাবীসমূহ আমাৰ মানি নলয় আমি আমচুৱে সমগ্ৰ অসমৰ লগতে বাক্সা জিলা আমচুৱেও তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম।